যদিহে আপুনি জীৱনত খুব স্মাৰ্টলি কাম কৰিব বিচাৰে বা সাকসেস লাভ কৰিব বিচাৰে এষ্ট্ৰলজিক্যাল ৰেমেডিৰ উপৰিও নিজৰ জীৱনত কিছুমান বা ডে টু ডে লাইফত এনেকুৱা কিছুমান হ্যাবিট কৰিব পাৰে যি হ্যাবিটে আপোনাক সাকসেস হোৱাত সহায় কৰিব পাৰে আৰু এই হ্যাবিটবোৰৰ ভিতৰত বহুতৰে থাকে বহুতৰে নেথাকে আৰু নেথাকাৰ ফলত কি হয় নিজেও কেনেকুৱা লছ হয় গম পায় কমেন্ট কৰিবচোন এই কেটা হ্যাবিট কাৰ কাৰ আছে বিশেষকৈ প্ৰথমত ক'ব বিচাৰিম যে বহুতৰে ক্ষেত্ৰত হয় যে কোনোবাই যদি কিবা এটা কাম আমাক কৰিব দিছে আমি নো ক'ব নোৱাৰো আৰু নিজৰ ধৰক কিবা দৰকাৰী কাম আছে বা কৰবাত যাব লগিয়া আছে কোনোবা ইম্পৰ্টেন্ট মানুহক লগ ধৰিব লগিয়া আছে কাৰোবাক ইম্পৰ্টেন্ট ফোন কৰিব লগা আছে আমি হেখিনিও বাদ দি কাৰোবাৰ কাম এটা কৰাত লাগি যাওঁ কিয়নো যদি কামটো নকৰো বুলি কওঁ নো বুলি কওঁ আমাক হয়তো মানুহজনে বেয়া পাব বা আমাৰ লগত সম্পৰ্ক বেয়া হ'ব তেনেকুৱা ধৰণৰ ধাৰণা এটা ভয় এটা থাকি আমি আমাৰ বহুতৰ ক্ষেত্ৰতে হয় যে আনক নো ক'ব নোৱাৰো আৰু আনৰ পৰা ধৰক যি উপজাসী কাম পাও হেয়া কৰিবলৈ তৎপৰ হওঁ হেয়া এটা বেয়া অভ্যাস বুলি মই নকওঁ কিন্তু বহুত ক্ষেত্ৰত নো ক'ব পৰা ঠাইত নো কোৱাটো প্ৰয়োজনীয় আপোনাৰ ইচ্ছা নাই আপুনি কৰিব নোৱাৰে হেখিনি সময়ত কোনোবাই বেয়া পাব ভাল পাব ইমানবোৰ কথা ভাবি লোকৰ কাৰণে কাম কৰাতকৈ নিজৰ ভিতৰৰ শব্দটো শুনক যদি কিছুমান কাম আপুনি নকৰো বুলি ভাবে হেয়া নো কোৱাটো উচিত দ্বিতীয়তে পটকে বহুতৰে হয় যে লোকক বিশ্বাস কৰি লয় কোনোবাই কাৰোবাৰ কথা কৈ আছে হয় নেকি বা যিকোনো সিচুৱেচনত হ'ব পাৰে যে আনক সোনকালে বিলিভ কৰাৰ এটা প্ৰৱণতা থাকে গতিকে যি সকল লোকে আগগুৰ নেভাবি বা নিজৰ অন্তৰাত্মাক নুখুধি বা নিজৰ ধৰক নিজৰ বিবেক ব্যৱহাৰ নকৰি পটককে আনক বিলিভ কৰে আনে বেয়া পাব বুলিয়ে হওক বা হে আৰু এগেইন সম্পৰ্কৰ ৰক্ষাৰ ভয়তেই হওক তেনেকুৱা কৰিলে জীৱনত আগবাঢ়ি যোৱা যথেষ্ট সময়ে বাধা আহিব পাৰে তৃতীয়তে বহুত মানুহৰ ক্ষেত্ৰতে হয় যে আমি প্ল্যানিংছবোৰ কৈ ফুৰো এটো মই আগতেও কৈছো যে যিখিনি কাম আমি কৰিম বা আমাৰ যিবোৰ প্ল্যানিং আছে হেবোৰ ধৰক সিম্পল কৈছো যে আমি কৈ ফুৰাতকৈ কৰি দেখুৱা ভাল আৰু মই এটো কৰিম হেটো কৰিম বা মোৰ এটো কাম আছে বহুতৰে হয় যে আমি বহুতখিনি প্ল্যানিং হয়তো এনেকুৱা হ'ব পাৰে যে কাৰোবাৰ পৰা কিবা ভাল এডভাইস পাও নেকি হে হিচাপতো কোৱা যায় কিন্তু প্ল্যানিংবোৰ কৰিম কৈ লোকৰ আগত কৈ থকাতকৈ কৰি দেখুৱা ভাল আৰু কৰিম কৈ মানে যিখিনি আপোনাৰ প্ল্যানিং আছে যদি আগতে কৈ দিয়ে নজৰ দুখ লাগে বুলি কোৱা হয় বহুত ক্ষেত্ৰত কাম নহয় হেয়া মই আগৰ ভিডিওটো দিওতে বহুতে কমেন্ট কৰিছে যে মই বহুতক কৈ পাওঁ গতিকে নিজৰ কাম কৰিম কৈ থকাতকৈ কৰাই ভাল যদি বেছিকৈ আপোনাৰ হয় যে এটা পাৰ্টিকুলাৰ কাম বহুতৰ আগত কৈ পাইছে যে এইটো কাম মই এনেকৈ কৰিম আপুনি চাব আপোনাৰ কাম নহব আৰু জীৱনত উন্নতি লাভ কৰিবলৈ অকমান আৰামপ্ৰিয়তাটো বাদ দিব লাগিব আৰামপ্ৰিয়তাটো সকলোৰে ক্ষেত্ৰত বেলেগ হ'ব পাৰে মানে নিজৰ কমফৰ্ট জোনৰ বাহিৰত আহি কাম কৰিব পাৰিব লাগিব তেতিয়া আপুনি জীৱনত উন্নতি লাভ কৰিব যদি এনেকুৱা হয় যে হঠাৎ সাপোজ আপোনাক ডিউটি দিছে আপুনি ধৰক 8 ঘণ্টা ডিউটি কৰে আপোনাক হঠাৎ 10 ঘণ্টা ডিউটি দি দিছে সেই 2 ঘণ্টাৰ এক্সট্ৰা ডিউটিত যদিহে আপুনি নিজকে এডজাস্ট কৰি ল'ব পাৰিছে সেই সময়খিনি তেতিয়া ভৱিষ্যতৰ জীৱনত আপোনাৰ শৰীৰত আৰু আপোনাৰ মনত ইমানখিনি বল আহিব যে আপুনি যিকোনো ধৰণৰ সিচুৱেচন হঠাৎ অহা সিচুৱেচন আপুনি ট্যাকল কৰিব পাৰিব এটো জাস্ট মই এটা উদাহৰণহে কৈছো গতিকে নিজৰ আৰামপ্ৰিয়তাৰ পৰা অকমান আঁতৰি আহিব পাৰিলে বা নিজৰ শৰীৰ আৰু মনক যিকোনো কৰ্মৰ কাৰণে এক্টিভ কৰি ল'ব পাৰিলে বা একসেপ্টেন্সটো ৰাখিলে তেতিয়া আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব বহুত ক্ষেত্ৰত হয় মই নিজেও যথেষ্ট কষ্ট কৰো আৰু সদায় মোৰ কমফৰ্ট জোনত কাম কৰি থকা নাই বাহিৰতো আহি কাম কৰিছো নিজকে ডেভেলপ কৰিছো আনন বহুত যিখিনি মই আজি 15 বছৰ আগত শিকিছিলো তাতকৈ বহুতে ডেভেলপ কৰিছো গতিকে কেতিয়াও আমি যদি এটা দায়ৰাতে থাকি যাও তেতিয়া আমি ভৱিষ্যতে কৈ লাভ নাই যে আমাৰ উন্নতি নহল কাৰণ এটা দায়ৰাত থাকিলে সদায় হেখিনিয়ে পাই থাকিব গতিকে নিজকে এক্সপান্ড কৰক নিজৰ ক্যাপাসিটি বঢ়াওক স্ট্ৰেছ টেনশন আহিব মোক খুব ডাঙৰ বিজনেসম্যান এজনে কৈছিলে এবাৰ মই টেনশন হৈ থাকোতে যে কৰবি টেনশন কেতিয়াও নকমে টেনশন লব পৰা নিজৰ ক্যাপাসিটি বঢ়োৱা আৰু মানে আৰু এটা গুৰু মানে ধৰক মই কোনো গুৰুৰ পৰা পোৱা নাই জীৱনত শিকিয়ে পাইছো যে যেতিয়া আপোনাক দেখিব যে আপোনাক হিংসা কৰা মানুহ বাঢ়িছে আপোনাৰ কামৰ ওপৰত আঙুলিয়াই দিয়া মানুহ বাঢ়িছে আপোনাৰ ওচৰত ধৰক নিজে ফিল কৰে যে মোৰ ওচৰত বেয়া মানুহ বাঢ়িছে বা আপুনি অকলশৰীয়া হৈছে কাৰোবাক লগ বিচাৰিলেও লগ নোপোৱা হৈছে তেতিয়া বুজিব আপুনি ওপৰলৈ গৈ আছে উন্নতি পথত গৈ আছে কিয়নো যেতিয়া মানুহে ওপৰলৈ যায় উন্নতি কৰে বা তেতিয়া সদায় অকলশৰীয়াই হয়
এইটো আপুনি মহাভাৰততো পাব সকলোৰে শেষত যুধিষ্ঠিৰ সেই মাত্ৰ স্বৰ্গলৈ জীৱিত অৱস্থাত যাব পাৰিছিল তেওঁ অকলেই গৈছিলে গতিকে সেইটোৱে কথা যদি আপুনি দেখিছে যে আপুনি অকলশৰীয়া হৈছে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত আপুনি আনৰ লগত নিমিলা হৈছে আপুনি অলপ হ'লেও ওপৰত আছে সেইটো কাৰণে আপুনি অকলশৰীয়া হৈছে গতিকে বেয়া বা তাৰ কাৰণে মন বেয়া কৰি লাভ নাই য'ত ক'ব লাগে কওক যাক বিশ্বাস কৰিব লাগে তাক বিশ্বাস কৰক যিমানখিনি আৰাম শৰীৰৰ কাৰণে মনৰ কাৰণে দৰকাৰ সেইখিনি কৰক আৰু নিজৰ কাম সদায় কৰাৰ আগত আনক নক'ব এইকেইটাই ধৰক মই জীৱনত পাই অহা বা মোৰ বহুত ক্লাইণ্টে ধৰক এনেকুৱা ধৰণৰ ফ'ল' কৰি পেলাই আজি বহুতখিনি ছাকচেছ হৈছে সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ জনাবচোন কেনে পালে আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু যিসকল মানুহ লাভ ষ্ট'ৰী হিলিং নতুনকৈ আহিছে তেওঁলোকে কাইণ্ডলি লাভ ষ্ট'ৰী হিলিং ফ'ল' কৰি দিব থেংক ইউ